চক মানে মই এইটোৱে কৈছো যে বিজেপি AIDFৰ মিত্ৰতা অমুক তমুক এইবিলাক কৈ লাভ নাই। আমি মিয়াক কি কৰি আছো এইটো মানুহে দেখা পাই আছে। গতিকে AIDFৰো যদি কাবাৰ ঘৰ আছে আমি উচ্ছেদ কৰা নাই জানো, আজিওতো এভিকশন চলি আছে। সেইকাৰণে এইবিলাক বাজে কথা কৈ লাভ নাই। গৌৰৱ গগৈ বা কংগ্ৰেছে নিজে মিয়াক ভাল পায় নে বেয়া পায় সেইটো কওক। তেওঁলোকে মিয়াক মাটি দিম বুলি কৈছে নে নাই এভিকশন হোৱা মিয়াক? তেওঁলোকে এভিকশন হোৱা মিয়াক ক্ষতিপূৰণ দিম বুলি কৈছে নে নাই? গতিকে মিয়াক সাৱটি কোনে ধৰে, কান্দে কোনে? অখিল গগৈ আৰু কংগ্ৰেছ পাৰ্টি। গতিকে আমাক এইবিলাক কথা কৈ লাভ নাই। মানুহে বুজি পায় বিজেপি বহুত আগত ওলাই গ'ল, এতিয়া ধৰিব পৰা অৱস্থাত নাই আৰু। মোৰ কথা গুৰুত্ব নিদিয়া ভাল, কাৰণ মোৰ কথাত গুৰুত্ব দিলে তেওঁ ৰাতি টোপনি নাহিব। গতিকে কেইটামান দিন ৰাতি শুৱক, জুবিন গাৰ্গৰ হৈ যাওক, তাৰপিছত তেওঁটো ওলাব। চক মানে মই এইটোৱে কৈছো যে বিজেপি AIDFৰ মিত্ৰতা অমুক তমুক এইবিলাক কৈ লাভ নাই। আমি মিয়াক কি কৰি আছো এইটো মানুহে দেখা পাই আছে। গতিকে AIDFৰো যদি কাবাৰ ঘৰ আছে আমি উচ্ছেদ কৰা নাই জানো, আজিওতো এভিকশন চলি আছে। সেইকাৰণে এইবিলাক বাজে কথা কৈ লাভ নাই। গৌৰৱ গগৈ বা কংগ্ৰেছে নিজে মিয়াক ভাল পায় নে বেয়া পায় সেইটো কওক। তেওঁলোকে মিয়াক মাটি দিম বুলি কৈছে নে নাই এভিকশন হোৱা মিয়াক? তেওঁলোকে এভিকশন হোৱা মিয়াক ক্ষতিপূৰণ দিম বুলি কৈছে নে নাই? গতিকে মিয়াক সাৱটি কোনে ধৰে, কান্দে কোনে? অখিল গগৈ আৰু কংগ্ৰেছ পাৰ্টি। গতিকে আমাক এইবিলাক কথা কৈ লাভ নাই। মানুহে বুজি পায় বিজেপি বহুত আগত ওলাই গ'ল, এতিয়া ধৰিব পৰা অৱস্থাত নাই আৰু। মোৰ কথা গুৰুত্ব নিদিয়া ভাল, কাৰণ মোৰ কথাত গুৰুত্ব দিলে তেওঁ ৰাতি টোপনি নাহিব। গতিকে কেইটামান দিন ৰাতি শুৱক, জুবিন গাৰ্গৰ হৈ যাওক, তাৰপিছত তেওঁটো ওলাব। চক মানে মই এইটোৱে কৈছো যে বিজেপি AIDFৰ মিত্ৰতা অমুক তমুক এইবিলাক কৈ লাভ নাই। আমি মিয়াক কি কৰি আছো এইটো মানুহে দেখা পাই আছে। গতিকে AIDFৰো যদি কাবাৰ ঘৰ আছে আমি উচ্ছেদ কৰা নাই জানো, আজিওতো এভিকশন চলি আছে। সেইকাৰণে এইবিলাক বাজে কথা কৈ লাভ নাই। গৌৰৱ গগৈ বা কংগ্ৰেছে নিজে মিয়াক ভাল পায় নে বেয়া পায় সেইটো কওক। তেওঁলোকে মিয়াক মাটি দিম বুলি কৈছে নে নাই এভিকশন হোৱা মিয়াক? তেওঁলোকে এভিকশন হোৱা মিয়াক ক্ষতিপূৰণ দিম বুলি কৈছে নে নাই? গতিকে মিয়াক সাৱটি কোনে ধৰে, কান্দে কোনে? অখিল গগৈ আৰু কংগ্ৰেছ পাৰ্টি। গতিকে আমাক এইবিলাক কথা কৈ লাভ নাই। মানুহে বুজি পায় বিজেপি বহুত আগত ওলাই গ'ল, এতিয়া ধৰিব পৰা অৱস্থাত নাই আৰু। মোৰ কথা গুৰুত্ব নিদিয়া ভাল, কাৰণ মোৰ কথাত গুৰুত্ব দিলে তেওঁ ৰাতি টোপনি নাহিব। গতিকে কেইটামান দিন ৰাতি শুৱক, জুবিন গাৰ্গৰ হৈ যাওক, তাৰপিছত তেওঁটো ওলাব।